এই বছৰ বৰপেটাৰ আতচবাজি মই নিজেই কিনিম আৰু বৰপেটাৰ আতচবাজি ময়ো ফুটাম কিয় কাৰণ বৰপেটাৰ শিল্পটোক আমি জীয়াই ৰাখিব লাগিব বাকি আন ফটকাৰ লগত মোৰ সম্বন্ধ নাই কিন্তু দীপাৱলীও আমি পালন কৰিম বিনম্ৰতাৰে পালন কৰিম সংযমেৰে সৈতে পালন কৰিম আৰু জুবিনক বুকুত লৈ আমি দীপাৱলী পালন কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফটকা ফুটুৱাই যিটো আনন্দ কৰাৰ যিটো কথা কৈছে এইটো কৰাৰ আগত মুখ্যমন্ত্ৰীলৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপুনি এই কথা কোৱাৰ আগতে এই আহ্বান দিয়াৰ আগতে আৱেগত বিহ্বল হৈ থকা জুবিনদাৰ গৰিমাবোৰ মুখলৈ চাই এবাৰ আপুনি নিজকে সুধি এই কথা কেতিয়াবা ক'ব বা ইয়াৰ উত্তৰ দিব আৱেগিক হৈ থকা বা আৱেগে দহি থকা যিখন মুখ সেই মুখখনলৈ এবাৰ চাই মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিব বুলি মই আহ্বান জনাইছোঁ বিনম্ৰতাৰে আৰু মুখ্যমন্ত্ৰীক মই অৱগত কৰি দিব খুজিছোঁ সনাতনী সংস্কৃতিৰ কথা কৈছে সনাতনী সমাজত পৰিয়ালৰ কোনোবা এগৰাকী মানুহ ঢুকালে ফূৰ্তি ফাৰ্তা কৰিবলৈ ন্যূনতম এবছৰ আপোনালোকে জানে যে প্ৰথম বছৰেকীয়া নোহোৱালৈকে কোনো ধৰণৰ বিবাহ বা আনন্দ ফূৰ্তি কৰা কোনো অনুষ্ঠান আমাৰবোৰ ঘৰত নহয় মুখ্যমন্ত্ৰীয়ে হয়তো ক্ষমতাৰ আগত কথাবোৰ পাহৰি গৈছে সনাতন সংস্কৃতিটো কোনোবা ঘৰত কোনোবা আমাৰ সকলোৰে পৰিয়ালৰ অংগ জুবিনদা ঢুকোৱাৰ পাছত ন্যূনতম সাধাৰণতে এটা বছৰ সকলোৱে ৰৈহে এনেকুৱা ধৰণৰ কাম কাজ কৰে ঘৰ নলয় কেতিয়াও ঘৰত বিবাহ অনুষ্ঠিত নহয় ঘৰত যিকোনো মানুহ ঢুকালে এইটো হৈ গ'ল সনাতন সংস্কৃতি দেৱালী আহি থাকিব প্ৰতি বছৰে বছৰে আহি থাকিব কিন্তু এইবাৰ আমি ন্যায় প্ৰতিষ্ঠাৰ এই সংগ্ৰামৰ যাত্ৰাত এইবাৰ অসমৰ জনগণে যি ভাবিছে জুবিনদাক শ্ৰদ্ধা আৰু সন্মান দিবৰ কাৰণে যি ভাবিছে সেই ধৰণেই এইবাৰ এই দেৱালী চলিব বা চলাটো উচিত